ব্যক্তিত্ব আমাৰ পৰিচয়। আমাৰ ব্যক্তিত্বই হ'ল আমাৰ পৰিচয়। সাধাৰণতে আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ব্যক্তি বা পৰিৱেশত নিজৰ পৰিচয় দিওঁ। সেই পৰিচয় আপুনি আৰু মই, আমাৰ পৰিচয় আপুনি ভাবেনে বাৰু আমাৰ সেয়া প্ৰকৃত পৰিচয় বুলি? ইয়াৰ উত্তৰ নহয়। সেয়া আমাৰ প্ৰকৃত পৰিচয় নহয়। সেয়া আমাৰ কেৱল মাত্ৰ মোৰ পৰিচয়, অৰ্থাৎ আমাৰ ইগ'ৰ পৰিচয় বা অহমৰ পৰিচয়। অহমৰ আকাৰ অৰ্থাৎ অহংকাৰ। মই শব্দটোৰ অৰ্থই হ'ল অহম, আৰু অহমৰ আকাৰেই হ'ল অহংকাৰ। মই আমুক, মই তামুক, মই আমুক কৰোঁ, মোৰ আমুক আছে, মোৰ ডিগ্ৰী আছে, ডিপ্ল'মা আছে, খ্যাতি আছে, মৰ্যাদা আছে, অভিজ্ঞতা আছে, কৃতিত্ব আছে। এই সকলোবোৰ মোৰ জীৱনৰ মানদণ্ড আছে ইত্যাদি। এই সকলোবোৰ মোৰ বা আপোনাৰ অহংকাৰৰ বাদে আন একো নহয়। হয়তো কথাবোৰ শুনিবলৈ অলপ তিতা লাগিছে। আমি কেইটামান দিশ পৰ্যালোচনা কৰিলে আমাৰ ধাৰণা স্পষ্ট হ'ব। আমি যেতিয়া আমাৰ পৰিচয় দাঙি ধৰোঁ, তেতিয়া আমি নিজকে এক উজ্জ্বল ভাৱমূৰ্তিৰ বুলি কওঁ। অৰ্থাৎ নিজে বা নিজৰ অহংকাৰৰ দ্বাৰা নিজৰ প্ৰমাণপত্ৰ দিওঁ। কিন্তু প্ৰকৃতাৰ্থত আমাৰ প্ৰমাণপত্ৰ বা চাৰ্টিফিকেট আনহে দিব পাৰে। অৰ্থাৎ আমি নিজে নিজৰ প্ৰমাণপত্ৰ দিব নোৱাৰোঁ। কিন্তু যদি আমি নিজে নিজৰ প্ৰমাণপত্ৰ দিওঁ, তেতিয়াহ'লে আমি নিজকে এক ভাল ভাৱমূৰ্তি বুলি দিওঁ, অৰ্থাৎ উদক ভেটাৰখীয়াৰ পতাৰ দৰেই কথা। এতিয়া প্ৰশ্ন হয়, আমাৰ পৰিচয় কি আৰু ই আনে দিয়াটো কেনেকৈ সম্ভৱ? হয়, এই বাহ্যিক অৱয়ৱতকৈ আমাৰ অন্য এক পৰিচয় আছে, যাক আমি আমাৰ ব্যক্তিত্ব বুলি কওঁ। ব্যক্তিত্ব কি বস্তু? দৰাচলতে ব্যক্তিত্ব কি বুলি ক'লে আমি বৰ সহজ ভাষাত ইয়াৰ সংজ্ঞা দিয়াটো জটিল। যেনে বুদ্ধি বুলি ক'লে আমি সাধাৰণভাৱে কৈ দিওঁ, বা ইয়াৰ কমন এটা ডেফিনিশ্যন আছে, বুদ্ধি হ'ল ব্যক্তিৰ সাধাৰণ মানসিক সামৰ্থ্য। ঠিক সেইদৰে যদি আমি ব্যক্তিত্বৰ পৰিচয় বা সংজ্ঞা দিবলৈ যাওঁ, তেতিয়াহ'লে আমি একেবাৰে সাধাৰণভাৱে যদি দিব বিচাৰোঁ, তেতিয়া আমি ক'ব লাগিব ব্যক্তিত্ব হ'ল এজন ব্যক্তিৰ অনন্য পৰিচয় বা অদ্বিতীয় চিনাকি চিহ্ন বা ইউনিক আইডেণ্টিফিকেশ্যন মাৰ্ক। অৰ্থাৎ পাৰ্চনেলিটি ইজ এ ইউনিক আইডেণ্টিফিকেশ্যন মাৰ্কছ অফ এ পাৰ্চন। এজন ব্যক্তিৰ ব্যক্তিত্ব হ'ল জন্মগত আৰু আৰ্জিত বিভিন্ন মনোদৈহিক সংলক্ষণৰ এক গতিশীল সংগঠন, যিয়ে ব্যক্তিক অতুলনীয়ভাৱে বিভিন্ন পৰিৱেশত সমাযোজন কৰাত বা সমাযোজনৰ পথ নিৰ্ধাৰণ কৰে। বোধ কৰোঁ বুজিবলৈ অলপ জটিল হৈছে। সহজ ভাষাত কৈছোঁ, আমাৰ চহী, আমাৰ হাতৰ আখৰ, হাতৰ আঙুলিৰ ছাপ আদি এই পৃথিৱীৰ কোনো ব্যক্তিৰ সৈতে হুবহু একে নহয়। ঠিক সেইদৰে আমাৰ ব্যক্তিত্বও পৃথিৱীৰ কোনো ব্যক্তিৰ লগত নিমিলে। সেইবাবে ইয়াক অদ্বিতীয়, অতুলনীয় বা অনন্য পৰিচয় বুলি কোৱা হয়। আমাৰ ব্যক্তিত্বই আমাৰ অতুলনীয় প্ৰবৃত্তি, প্ৰেৰণা, হেঁপাহ, অনুৰাগ, অনুভূতি, আশা, আকাংক্ষা, প্ৰৱণতা, প্ৰতিভা ইত্যাদি তথা আমাৰ আচৰণৰ সামগ্ৰিক প্ৰকৃতিকে বুজায়। গতিকে বাহ্যিকভাৱে আমি আমাক যি বুলিয়ে পৰিচয় নিদিওঁ কিয়, আমাৰ আচল পৰিচয়টো আমাৰ আচৰণৰ দ্বাৰাহে সমাজত প্ৰকাশ পাবই, বা আমাৰ পৰিচয় আমাৰ আচৰণৰ ওপৰত ভিত্তি কৰি ব্যক্তি আৰু সমাজে যাক আমি তেনে নগণ্য ব্যক্তি বুলি ভাবোঁ, সেইসকলেহে আমাৰ প্ৰকৃত পৰিচয় দিব পাৰে। সাধাৰণতে আমাৰ আচল স্বৰূপটো
তাতে প্ৰকাশ পায় য'ত আমি নিজকে নিৰাপদ বুলি ভাবোঁ। অন্যথা সমপৰ্যায়ৰ ব্যক্তি বা সমপৰ্যায়ৰ দলৰ সন্মুখত আমি আমাৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখোঁ বা সংযম হওঁ। অৰ্থাৎ হাতীয়ে যিদৰে দুই ধৰণৰ দাঁত, এটা দেখুওৱা আৰু এটা খোৱা, ঠিক সেইদৰে জনসমূহত বা সমপৰ্যায়ৰ ব্যক্তিৰ ক্ষেত্ৰত আমি কেৱল দেখুওৱা দাঁতহে দেখুৱাওঁ। প্ৰকৃত দাঁত যিদৰে হাতীয়ে লুকুৱাই ৰাখে বা নেদেখায় সাধাৰণতে, ঠিক সেইদৰে আমি আমাৰ প্ৰকৃত পৰিচয় তেনে জনসমূহত আমি দাঙি নধৰোঁ বা নিজৰ প্ৰকৃত পৰিচয়টো আমি লুকুৱাই ৰাখোঁ। তাৰ পৰিৱৰ্তে আমি আমাৰ অন্য এখন মুখাহে জনসমাজত দেখুৱাওঁ। তিতা সত্যটো কি জানে? আমাৰ প্ৰকৃত পৰিচয়ৰ দাতাসকল হ'ল আমাৰ কাৰ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকল, ফুটপাথত দোকান দি থকা পাণ দোকানী, শাক পাচলিৰ দোকানী, ঘৰত কাম কৰা কৰ্মচাৰী, আমাৰ গাড়ী চালক, দিন হাজিৰা কৰা লোকসকল, ৰিক্সা ঠেলা চলোৱা লোকসকল আৰু আমাৰ ওচৰ চুবুৰীয়া শুভাকাংক্ষীসকল। কিয়নো এইসকল হয় আমি নাজানো বুলি ভাবে, নহয় আমি সেইসকলক অৱজ্ঞা কৰোঁ। অৰ্থাৎ তেখেতলোকে আমাৰ আচল পৰিচয় নাজানো বুলি আমি ভাবোঁ বা অৱজ্ঞা কৰোঁ। অন্যথা সেইসকলৰ ওচৰত আমি কোনোপধ্যে নিজকে লুকুৱাই ৰাখিব নোৱাৰোঁ। দেখা যায় যে বিভিন্ন ঠাইত বা সাধাৰণতে শুনা যায়, বহুত ওচৰ চুবুৰীয়া থাকে যিসকল আমাৰ শুভাকাংক্ষী, সেইসকলক বহুতে কোৱা বা শুনা যায়, দেখা যায়, তেওঁলোকক টুটকীয়া, লগনীয়া, চকু চৰহা, পৰচি কাতৰ, হিংসাকুৰীয়া ইত্যাদি বেয়াকৈ বা কটু নামেৰে আমি নামাকৰণ কৰোঁ। কিন্তু এবাৰলৈ আমি ভাবি নাচাওঁ বা নাজানো যে সেইসকলৰ কথা যিসকলে নিজৰ হাত বন কাটি কৰি আপোনাক বা মোক তদাৰক কৰি আছে, আপোনাৰ বা মোৰ বাবে নিজৰ বহু মূল্যৱান সময় তেওঁলোকে ব্যয় কৰি আছে। নহ'লে আপোনাৰ বা মোৰ ইমান সময় আছেনে আনৰ বাবে দিব পৰাকৈ? বা পুৱাৰ পৰা ৰাতিলৈকে আপুনি কি কৰিছে, কি খাইছে, ক'ত গৈছে, কোন আহিছে, কোনে কি কৈছে, কাৰ লগত কি কথা কৈছে ইত্যাদি সেই শুভাকাংক্ষীসকলেহে খবৰ ৰাখে, যিসকল আপোনাৰ ওচৰ চুবুৰীয়া। কিন্তু সেইসকলক আমি কটু বাক্যেৰে বাক্যবান কৰোঁ বা নামাকৰণ কৰোঁ, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। কাৰণ তেওঁলোকে আমাৰ কাৰণে কিমান ত্যাগ কৰিছে, কিমান মূল্যৱান সময় ব্যয় কৰিছে বা কিমান নিজৰ জৰুৰী কাম পেলাই আপোনাক দিনৰ দিনটো তদাৰক কৰি আছে। আৰু সেইসকলেই হ'ল আপোনাৰ বা মোৰ প্ৰকৃত পৰিচয়দাতা। গতিকে আনে কৰা সমালোচনাকো আমি ধনাত্মকভাৱে লৈ আমি আমাক শুধৰোৱাৰ বহু উপায় আছে। সেইসকলে যি কৰিছে সেয়া তেওঁলোকৰ কাম নহয়, সেয়া তেওঁলোকৰ ব্যক্তিত্বহে। কিয়নো আমি জানো আমাৰ ব্যক্তিত্ব আমি সম্পূৰ্ণৰূপে সলাব নোৱাৰোঁ। ইয়াত প্ৰবৃত্তিগত বা জন্মগত প্ৰবৃত্তি আৰু প্ৰৱণতাৰ দ্বাৰা আমি লাভ কৰা লক্ষণহে। আৰু আনহাতে আমি ব্যক্তিত্ব বহু পৰিমাণে সংশোধন কৰিব পাৰোঁ বা শুধৰাব পাৰোঁ, কিয়নো ইয়াত আৰ্জিত বা পৰিৱেশত প্ৰদত্ত কিছুমান সংলক্ষণো আছে। আমি সাধাৰণতে কৈ থকা মানুহজনক খুব ভাল লাগিছে, মানুহজন খুব গহীন গম্ভীৰ, মানুহজন খুব সুন্দৰ ব্যক্তিত্ব অধিকাৰী, সেয়া তেখেতৰ সকলো আৰ্জিত গুণেই নহয়, সেয়া তেখেতৰ জন্মগত গুণো। কাৰণ ব্যক্তিৰ ব্যক্তিত্ব কেৱল আৰ্জন কৰিয়ে পোৱা বস্তু নহয়, ইয়াত আৰ্জনৰ লগত জন্মগত দিশটোও জড়িত হৈ আছে। আশা কৰোঁ আপোনালোক ইয়াৰ দ্বাৰা, অৰ্থাৎ আমাৰ ব্যক্তিত্বই আমাৰ পৰিচয়, ইয়াৰ দ্বাৰা কিঞ্চিত মানে হ'লেও উপকৃত হৈছে। অনাগত দিনসমূহতো আৰু এই বিষয়ে অধিক আলোচনা কৰা হ'ব। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।